নমস্কাৰ বন্ধু-বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খতিয়ৰা আমি ইতিমধ্যে আলোচনা কৰি আছিলো আসাম এণ্ড ইটস পিপলছ আৰু আজি আমি আসাম হিষ্ট্ৰী টপ ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনছ লৈ আহিছো আৰু লগতে আমি আজি ইয়াত ইম্পৰ্টেন্ট ডাটাসমূহ আলোচনা কৰিমেই আৰু এই ভিডিঅ'টোত টেটকাম ৰিক্ৰুটমেণ্ট আসাম পুলিচ এৰিয়া 2.0 আৰু হেল্থ এইখিনি এক্সামৰ বাবে খুব গুৰুত্বপূৰ্ণ আৰু যিসকল বন্ধু-বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে বা আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং বন্ধু-বান্ধৱীসকল জ্বৰ অনুভৱ হৈ আছে পানী লগা চৰ্দি হৈ আছে হলে আমি ভিডিঅ'খিনি ৰেগুলাৰলি প্ৰস্তুত কৰিবলৈ বিচাৰি আছো আজি আমি বহুত দেৰিকে ভিডিঅ'টো প্ৰস্তুত কৰিছো তো দেৰি নকৰাকে বন্ধু-বান্ধৱীসকল আমি ভিডিঅ'টো আৰম্ভ কৰিম কিন্তু আজি আমি ষ্টেটমেন্ট বেসড কোৱেশ্চনছ লৈ আহিছো যিবিলাক বৰ্তমান সময়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত তাতে ষ্টেটমেন্ট ওয়াইজত অপচনসমূহ দিয়া থাকে তো আজি আমি ইয়াতো ষ্টেটমেন্ট ওয়াইজত কোৱেশ্চনসমূহ লৈ আহিছো তো দেৰি নকৰাকে বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো ষ্টেটমেন্ট বেসড কোৱেশ্চনছ কিছুমান লৈ আহিছো আৰু ইয়াত কোৱা হৈছে বাক্যসমূহ পঢ়ি পেলাই তলৰ শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ কোৱা হৈছে আৰু ইয়াতে থকা বাক্যসমূহ চাব লাগিব এক নম্বৰত আছে নিজ দেশ মাউলঙৰ পৰা চুকাফা 1215 খ্ৰীষ্টাব্দত প্ৰব্ৰজন কৰিছিল আৰু অপচন 2 দিয়া আছে চুকাফাই ব্ৰহ্মপুত্ৰ উপত্যকাত 1253 খ্ৰীষ্টাব্দত প্ৰৱেশ কৰিছিল আৰু এই প্ৰশ্নৰ উত্তৰটো জানিবলৈ হলে আমি চুকাফাৰ বিষয়ে জানিব লাগিব হয়নে আৰু ইয়াত থকা অপচন কোনটো শুদ্ধ বুলি কৈছে আৰু অপচন কেইটা দিয়া আছে কেৱল এক শুদ্ধ অপচন বি দিয়া আছে কেৱল দুই শুদ্ধ অপচন সি দিয়া আছে দুইটা শুদ্ধ আৰু অপচন ডি দিয়া আছে এক বা দুই এটাও নহয় অৰ্থাৎ উপৰোক্ত এটাও শুদ্ধ নহয় বুলি কৈছে তো আমি জানো যে চুকাফা কিমান চনত প্ৰব্ৰজন কৰিছিল তো সেইটো হৈছে 1215 খ্ৰীষ্টাব্দত এইটো আমি জানিব লাগিব নহয় নে তো 1215 খ্ৰীষ্টাব্দত তাৰপৰা ওলাই আহিছিল আৰু 1228 খ্ৰীষ্টাব্দত আহি অসমত পদাৰ্পণ কৰিছিল আৰু তেওঁ ৰাজধানী পাতিছিল কিমান চনত আমি জানো সেইটো নহয় নে তো সেকেন্ড অপচনটো চাম আমি সেকেন্ডটো দিয়া আছে চুকাফাই ব্ৰহ্মপুত্ৰ উপত্যকাত 1253 খ্ৰীষ্টাব্দত প্ৰৱেশ কৰিছিল এইটোটো নহয় কাৰণ চুকাফা 1228 খ্ৰীষ্টাব্দত আহি পাইছিল হয়নে আৰু এইটোটো কোনো পদ্ধতি হ'বই নোৱাৰে যে চুকাফাই ব্ৰহ্মপুত্ৰ উপত্যকাত 1253 খ্ৰীষ্টাব্দত প্ৰৱেশ কৰিছিল কাৰণ চুকাফাই 1253 খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতিছিল হয়নে আৰু এইকেইটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো আমি গম পালোৱেই নহয় নে কেৱল একটো শুদ্ধ ওকে এইটো শুদ্ধ কেৱল এক যেটো আছে এইটো শুদ্ধ দুই নম্বৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া কোনজন আহোম ৰজাৰ ৰাজত্বকালত আহোম আৰু কমতাসকলৰ মাজত সশস্ত্ৰ যুদ্ধ হৈছিল আৰু অপচনসমূহ দিয়া আছে এ চুতেউফা অপচন বি হৈছে সুখাংফা অপচন সি হৈছে চুলিকফা আৰু অপচন ডি হৈছে চুকলেংমুং আমি চাব লাগিব সশস্ত্ৰ যুদ্ধ কমতাসকলৰ মাজত আৰু আহোমসকলৰ মাজত হৈছিল তো তেতিয়া আহোম ৰজা কোন আছিল আৰু তেওঁ আছিল সুখাংফা মনত ৰাখিব সুখাংফা আছিল 3 নম্বৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে তেওখামতি কোনজন বিখ্যাত আহোম স্বৰ্গদেউৰ পিতৃ আছিল আৰু অপচনসমূহ দিয়া আছে এ চুৰাংফা অপচন বি দিয়া আছে সুখ্ৰাংফা অপচন সি দিয়া আছে সুখামফা আৰু অপচন ডি দিয়া আছে চুতেউফা চাব লাগিব ইয়াতে অপচনসমূহ ভুল হৈ আছে তো কথা নাই আমি চাব লাগিব যে ক তছে খ বা গ ঘ তেনেকৈ চাব পাৰে আৰু কোনজন বিখ্যাত আহোম স্বৰ্গদেউ আমি জানো তেওঁ বিখ্যাত আছিল আৰু তেওঁ খামতিৰ চাব লাগিব যে তেওঁ খামতি কোন বিখ্যাত আহোম স্বৰ্গদেউৰ পিতৃ আছিল অৰ্থাৎ আমাৰ যিজন আহোম শ্ৰেষ্ঠ আহোম স্বৰ্গদেউ আছে তেওঁৰ পিতৃ তেওঁ খামতি জানো আমি শ্ৰেষ্ঠ বুলি এই কাৰণে কৈছো কাৰণ তেওঁৰ সময়তে ব্ৰাহ্মণ ধৰ্মই আহোম ৰাজ্যত স্থান লাভ কৰিছিল তো সেই কাৰণে আৰু ইয়াৰ উত্তৰটো হৈছে অপচন ক বা এ সুডাংফা আমি জানো সুডাংফাৰ পিতৃ আছিল তেওখামতি আৰু সুডাংফাক বামুণী কোঁৱৰ বুলি জনা যায় আমি জানো নহয় নে ইয়াক লৈ এটা কাহিনী এটা আছে অকন দীঘলীয়া হ'ব পাৰে কাহিনীটো তো তাৰ বিষয়ে আমি জানিব লাগিব যে আহোম সাম্ৰাজ্যত কি হৈছিল এটা সময়ত ৰজা নাইকিয়া হৈ পৰিছিল তেতিয়া তাৰপিছত মানুহ এজনক বিচাৰি খুচৰি আনি পেলাই ৰজা পাতি দিয়া হৈছিল ৰাজ লক্ষণযুক্ত ল'ৰা এজনক বিচাৰি পাইছিল তো বহুত দীঘলীয়া কাহিনী এটা আছে আহকচোন আজি আমি অকন বিস্তাৰিতভাৱে আলোচনা কৰি লওঁ যে আমি সুডাংফাক বামুণী কোঁৱৰ বুলি জানো তো কিয় তেওঁক বামুণী কোঁৱৰ বুলি কোৱা হৈছিল আৰু তেওঁক কিয় বিচাৰিবলগীয়া হৈছিল সেই বিষয়ে অকন আমি আলোচনা কৰি লওঁ
কাহিনী এটা আছে সেই কাহিনীটো জাষ্ট আপোনালোকে শুনিলেই হ'ল যে চুতুফাৰ দিনত আমি জানো আহোম ৰজা চুতুফা আছিল চুতুফাৰ দিনত চুতীয়া ৰাজ্যৰ লগত শত্ৰুতা আৰম্ভ হৈছিল চাব লাগিব চুতীয়া ৰাজ্যৰ লগত শত্ৰুতা আৰম্ভ হৈছিল কিন্তু এবাৰ কি হ'ল যে 1376 অৰ্থাৎ 1374 চনত চুতীয়া ৰজাই চুতুফাক ভিজিট কৰে তেওঁ আহি পেলাই কয় যে আপুনি আমি বন্ধুত্বসুলভ আচৰণ আমি বন্ধুত্ব স্থাপন কৰোঁ বুলি তেখেতক ভিজিট কৰে তেখেতক বন্ধুত্বসুলভ আচৰণেৰে চুতুফাক নিমন্ত্ৰণ কৰে সফৰাই নদীলৈ আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰিল মানে কি হয় যে শত্ৰু আহি পেলাই যদি নিমন্ত্ৰণ দিয়ে ন তেতিয়াহ'লে যাবলৈ মন যায় ঠিক একেদৰে চুতীয়া ৰজাই তেওঁক নিমন্ত্ৰণ কৰিলে তো তেওঁ সফৰাই নদীলৈ যাব লাগে আৰু চুতুফা ধুনীয়াকৈ গুচি গ'ল কোনোবাই মাতিছে নহয় জানো মাতিলে যুঁজলৈও যাবা নামাতিলে ভোজলৈও নাযাবা তো তেনেকুৱা কথা আছে সেইকাৰণে চুতুফা গুচি যায় সফৰাই নদীলৈ কাৰণ চুতীয়া ৰজাই তেওঁক নিমন্ত্ৰণ দিছিল তাৰপিছত কি হ'ল কিন্তু তালৈ যাওঁতে চুতীয়া ৰজাই ষড়যন্ত্ৰ কৰি চুতুফাক হত্যা কৰিলে গতিকে আহোম ৰাজ্যত চাব লাগিব 4 বছৰ কাল ৰজা নোহোৱাৰ বাবে বৰগোহাঁই আৰু বুঢ়াগোহাঁইসকলে শাসনভাৰ চলাই নিছিল কিন্তু তেওঁলোকে চম্ভালিব নোৱাৰাত শেষত তেওঁ শান্তিক ৰজা পাতে আমি গম পালোঁ তেওঁ শান্তি কোন আছিল চুৰাংফাৰ পিতৃ আৰু তেওঁ শান্তি চুতুফাৰ অন্য এজন ভায়েক আছিল চাব লাগিব ইয়াৰ পৰা কাহিনী ষ্টাৰ্টিং পইণ্টটো আহিছে ইয়াৰ পৰা চাব লাগিব আৰু চুতীয়া ৰজাই আৰু মেইন পইণ্টখিনি আমি চাম যে চুতীয়া ৰজাই চুতুফাক বন্ধুত্বপূৰ্ণ আচৰণেৰে আমন্ত্ৰণ কৰিছিল কিন্তু ষড়যন্ত্ৰ কৰি চুতুফাক হত্যা কৰিছিল তেখেতৰ পিছত 4 বছৰ বিষয়াসকলে শাসনভাৰ চলাই নিছিল আহোম ৰজা তেতিয়া নাছিল আৰু শেষত তেওঁ শান্তিক ৰজা পাতি দিছিল তাৰপিছত চাম আমি তেওঁ শান্তি মানে আমাৰ চুৰাংফাৰ পিতৃ 1880 খ্ৰীষ্টাব্দত শাসনভাৰ লৈছিল আমাৰ তেওঁ শান্তিয়ে ককায়েকৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ চুতীয়া ৰাজ্য আক্ৰমণ কৰিবলৈ গৈছিল এতিয়া ককায়েক তেওঁৰ আছিল চুতুফাক হত্যা কৰিছিল আৰু ভায়েকক এতিয়া প্ৰতিশোধ লোৱাৰ যিটো এটা জোচ আহিছিল ন তো সেইকাৰণে কি কৰিছিল তেওঁ প্ৰতিশোধ ল'বলৈ উঠি পৰি লাগিছিল আৰু তেওঁ শান্তিৰ দুগৰাকী পত্নী আছিল চাব লাগিব এইটো খুব গুৰুত্বপূৰ্ণ ইণ্টাৰেষ্টিং কাহিনী সেইকাৰণে আমি এইখিনি আলোচনা কৰিম বুলি ভাবিছোঁ তো তেওঁ শান্তিৰ দুগৰাকী পত্নী আছিল অৰ্থাৎ চুৰাংফাৰ পিতৃৰ ঠিক আছে আৰু চুতীয়া ৰাজ্য আক্ৰমণ কৰিবলৈ যেতিয়া তেওঁ এতিয়া যাবলগীয়া হয় তেতিয়া কি কৰিব নিজৰ শাসনভাৰ ডাঙৰ ৰাণীয়েকক গতাই দিছিল তো চাব লাগিব যে তেওঁ শান্তিৰ দুগৰাকী পত্নী আছিল যেতিয়া তেওঁ চুতীয়া ৰাজ্য আক্ৰমণ কৰিবলৈ গৈছিল তেতিয়া শাসনভাৰ ডাঙৰ ৰাণীয়ে চলাইছিল তেওঁৰ ডাঙৰ ৰাণীয়ে আৰু ডাঙৰ ৰাণীয়ে সৰু ৰাণীক যিহেতু ভাল নাপাইছিল ইয়াত আহি পৰে এতিয়া আমাৰ কি হয় যে সতিনীক তো মানুহখিনি দেখিবলৈ ভাল নাপায় নে সতিনীৰ অভ্যুদয় বুলি আমি ৰুক্মিণী হৰণতো পাওঁ হয়নে শ্ৰীকৃষ্ণৰ পত্নী ৰুক্মিণী জাম্বৱন্তী এইখিনি আছিল নহয় জানো আৰু কি আছিল আমাৰ সত্যভামা তো এইখিনি তাতো আমি সতিনীক লৈ পেলাই কাজিয়া হোৱা দেখিবলৈ পাওঁ হয়নে আৰু উহি দেৱদুৰ্লভ পাৰিজাত বুলি যে পাৰিজাত ফুলক লৈ পেলাই পাৰিজাত হৰণটো তাতে আছিল গোটেইখিনি কাহিনী তো আমি জানো সেইটো পাৰিজাত ফুল আনি দিবলগীয়া হৈছিল স্বৰ্গৰ পৰা তো তেতিয়াও তেনেকৈ চলি আহিছিল তাহানিৰ পৰাই আৰু ইয়াত আমি তেওঁ শান্তিৰ দুগৰাকী পত্নী আছিলে তাৰপিছত ডাঙৰ ৰাণীয়ে যেতিয়া চলাইছিল শাসনভাৰ সৰু ৰাণীক তেওঁ ভাল নাপাইছিল সেয়া কি কৰিলে যে যেতিয়া ৰজা নাই ৰজা এতিয়া প্ৰতিশোধ ল'বলৈ গৈছে যেতিয়া চুতীয়া ৰজাৰ পিনে তো সেইকাৰণে তেওঁ এতিয়া ৰজা নথকাৰ সুযোগত ষড়যন্ত্ৰ কৰি সৰু ৰাণীক মৃত্যুদণ্ডৰ আদেশ দিছিল কিন্তু মন্ত্ৰীসকলে সৰু ৰাণীক প্ৰাণে নামাৰি ব্ৰহ্মপুত্ৰ উটুৱাই দিলে কাৰণ সৰু ৰাণী গৰ্ভৱতী আছিল সেইকাৰণে তেওঁলোকে ভাবি পেলাই উটুৱাই দিলে ক'ত ব্ৰহ্মপুত্ৰত তেওঁলোকে উটুৱাই দিলে এইখিনি খুব গুৰুত্বপূৰ্ণ সেইকাৰণে কৈছোঁ যে চাব লাগিব চুৰাংফা কেনেকৈ বামুণী কোঁৱৰ হ'ল ইয়াৰ পৰা ইণ্টাৰেষ্টিং কাহিনীটো আহি পৰিছে যেতিয়া ৰজা নাছিল ৰজা নথকাৰ সুযোগ লৈ পেলাই যেতিয়া তেওঁ নিজে ৰজাৰ নিচিনা হৈ পৰিল হয়নে তাৰপিছত তেওঁ সৰু ৰাণীক মৃত্যুদণ্ডৰ আদেশ দিলে ষড়যন্ত্ৰ কৰি পেলাই এতিয়া চাওঁচোন কি কৰিবি ৰজাও নাই মই যি আদেশ দিলোঁ পালন কৰিব সকলোৱে পালন কৰিবই তো সেইকাৰণে তেওঁ প্ৰাণে মাৰি মৃত্যুদণ্ডৰ আদেশ দিলে কিন্তু তাৰ যিবিলাক মন্ত্ৰীসকল আছিলে তেওঁলোকে সৰু ৰাণীক যিহেতু তেওঁ গৰ্ভৱতী আছিল সেইটো সময়ত চ' ব্ৰহ্মপুত্ৰত ভূৰ সাজি পেলাই উটুৱাই দিলে আৰু এতিয়ালৈকে আমি কি পইণ্ট আলোচনা কৰিলোঁ যে ককায়েক চুতুফাৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ চুতীয়া ৰাজ্য আক্ৰমণ কৰিবলৈ গৈছিল কোন গৈছিল আমাৰ তেওঁ শান্তি আৰু তেওঁ শান্তিৰ দুগৰাকী ৰাণী আছিল ৰজা নথকাত ডাঙৰ ৰাণীয়ে সৰু ৰাণীক মৃত্যুদণ্ড দিছিল আৰু মন্ত্ৰীসকলে ৰাণীক
প্ৰাণে নামাৰি ব্ৰহ্মপুত্ৰত ভোৰ সাজি উটুৱাই দিলে। ৰজা চুতীয়া ৰাজ্যৰ বিৰুদ্ধে যুদ্ধত জয়ী হৈ যেতিয়া উভতি আহে আৰু ডাঙৰ ৰাণীৰ সকলো সত্যতা গম পায়ো একো কৰিব নোৱাৰিছিল। এইটো খুব গুৰুত্বপূৰ্ণ, কাৰণ একো কৰিবই নোৱাৰিলে। প্ৰতিশোধ ল'বলৈ গৈছিল, তাৰ পৰা উভতি আহিছিল। উভতি অহাৰ পিছতো কি হ'ল যে তেওঁ একো কৰিব নোৱাৰিলে। চাবলৈ গ'লে শাসনভাৰ ৰাণীগৰাকীয়ে চলোৱাৰ নিচিনা হৈছিল। তেওঁ শান্তিয়ে তেখেতৰ কথাবিলাক শুনিবলগীয়া হৈছিল। আৰু ডাঙৰ ৰাণীয়ে ষড়যন্ত্ৰ কৰিছিল দেশৰ নিজ ৰাজ্যৰ বিৰুদ্ধে। এবাৰ তেওঁ ষড়যন্ত্ৰ কৰিছিল। এইবিলাক কথা বিষয়াসকলে ভাল নাপাইছিল। ফলত বিষয়াসকলেও 1389 খ্ৰীষ্টাব্দত তেওঁ শান্তিক হত্যা কৰিছিল। যিহেতু তাৰ পত্নীৰ কথা শুনি থাক, আমাৰ ৰাজ্যখন এতিয়া কেনেকুৱা পৰ্যায়লৈ গৈছে তো এইখিনি চোৱা নাই। সেইকাৰণে বিষয়াসকল যিসকল আছিল তেতিয়া, হয়নে, বুঢ়াগোহাঁই বৰগোহাঁই, সেইসকলে সিদ্ধান্ত ল'লে আৰু ষড়যন্ত্ৰ কৰি পেলাই তেওঁ শান্তিক হত্যা কৰিছিলে। আৰু এতিয়ালৈকে আমি গম পালোঁ তেওঁ শান্তি। আমি ইয়াৰ আগতেও আমি ক'লোঁ যে চুৰাংফাই তেওঁ পিতৃ আছিল। বন্ধু বান্ধৱীসকল, আমাৰ ভিডিঅ'সমূহত লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব। আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে। শেষত বিষয়াসকলে হত্যা কৰিছিল তেওঁ শান্তিক, আৰু তেখেতৰ মৃত্যুৰ পাছত কোনো উত্তৰাধিকাৰী নাছিল। সেয়ে 1389 পৰা 1397 চনলৈকে বিষয়াসকলে দ্বিতীয়বাৰ শাসনভাৰ চলাইছিল। এইটো খুব গুৰুত্বপূৰ্ণ। ইয়াৰ পিছত আমি আহিম খুব গুৰুত্বপূৰ্ণ পইণ্টটোলৈ, য'ত এতিয়া আমি চাম যে তেওঁ শান্তিৰ মৃত্যুৰ পিছত 8 বছৰ ধৰি ৰাজ সিংহাসন খালী হৈ আছিল। ডাঙৰীয়াসকলে ৰজাৰ উপযুক্ত লোক বিচাৰি পোৱা নাছিল। তেতিয়া এদিনাখন এজন মানুহে গৰু কিনিবলৈ যাওঁতে এজন বামুণৰ ঘৰত এটি ৰাজলক্ষণযুক্ত ল'ৰা লগ পালে, আৰু সেই কথা আহি ডাঙৰীয়াসকলৰ আগত কোৱাত ডাঙৰীয়াসকলে ল'ৰাটিক মাতি আনি ৰজাৰ উপযুক্ত যেন দেখি তেওঁকে ৰজা পাতি দিছিল। আৰু তেওঁ শান্তিৰ সৰু ৰাণীক গৰ্ভৱতী অৱস্থাত ভূৰত উটি অহা দেখি সেই বামুণে নিজৰ ঘৰত ৰাখিছিল। তো চাব লাগিব যে যেতিয়া ভূৰত উটুৱাই দিছিল আৰু শেষত তাৰমানে ব্ৰাহ্মণ পৰিয়ালৰ ঘৰত মানুহখিনিয়ে গৰ্ভৱতী অৱস্থাত থকা দেখি তেওঁলোকে আনি পেলাই তাতে আমাৰ চুৰাংফাৰ জন্ম হয়। তো সেইকাৰণে বামুণে নিজৰ ঘৰত ৰাখিছিল, তাতেই চুৰাংফাৰ জন্ম হয়। ব্ৰাহ্মণ পৰিয়ালত প্ৰতিপালিত হোৱাৰ বাবে তেওঁক বামুণী কোঁৱৰ বুলি জনা যায়। আৰু তেওঁ শিৱসাগৰৰ দিহিং নদীৰ চৰগোৱাত ৰাজধানী পাতিছিল আমাৰ চুৰাংফাই। আৰু এওঁৰ দিনৰ পৰাই আহোম ৰাজ্যত হিন্দু ধৰ্মৰ প্ৰভাৱ বৃদ্ধি পাবলৈ আৰম্ভ কৰিলে, আৰু এওঁৰ দিনতেই ৰাজমাও আলি নিৰ্মাণ কৰা হয়। এইখিনি খুব গুৰুত্বপূৰ্ণ, সেইকাৰণে আমি আলোচনা কৰিলোঁ। আৰু এতিয়াৰ পৰা আমি গম পালোঁ যে চুৰাংফাক কেনেকৈ বামুণী কোঁৱৰ বুলি কোৱা হয় চুৰাংফাক। আৰু চুৰাংফাৰ সময়তে ব্ৰাহ্মণ ধৰ্মই আহি আহোম সাম্ৰাজ্যত ভৰি দিছিল। চাব লাগিব, এইটো খুব গুৰুত্বপূৰ্ণ। এতিয়া আমি ইম্পৰ্টেণ্ট পইণ্ট কি পালোঁ যে চুৰাংফা আছিল তেওঁ শান্তিৰ সৰুগৰাকী ৰাণীৰ পুতেক। যেতিয়া সৰু ৰাণীক ব্ৰহ্মপুত্ৰক উটুৱাই দিয়া হৈছিল, তেতিয়া ব্ৰহ্মপুত্ৰৰ সিপাৰে হাবুং নামৰ ঠাইত ব্ৰাহ্মণ এঘৰত তেখেতে আশ্ৰয় লৈছিল আৰু চুৰাংফাক জন্ম দি মৃত্যুবৰণ কৰিছিল। তাৰপিছত বিষয়াসকলে কথাটো গম পায় আৰু চুৰাংফাক লৈ আনি ৰাজপথত বহুৱায়। আৰু তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ 15 বছৰ। 15 বছৰ বয়সত চুৰাংফা ৰজা হৈ পৰিছিল। 15 বছৰ বয়সত চুৰাংফা ৰজা হয়। দিহিং নদীৰ ওচৰত চৰগোৱাত ৰাজধানী পাতিছিল চুৰাংফাই। চুৰাংফাক বামুণী ৰজা বা বামুণী কোঁৱৰ বুলি জনা যায়, কাৰণ এহাল ব্ৰাহ্মণ লোকে তেখেতক ডাঙৰ দীঘল কৰিছিল। আৰু ব্ৰাহ্মণসকলৰ প্ৰভাৱ দেখা যায়। তেতিয়াৰ পৰাই আহোম ৰাজ্যত ব্ৰাহ্মণসকলৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। আৰু তেখেতৰ শাসনকাল শেষ হৈছিল কিমান চনত? 1407 খ্ৰীষ্টাব্দত। আৰু তো এইখিনি আমি আলোচনা কৰিলোঁ। চুৰাংফাক লৈ পেলাই প্ৰশ্ন আহি থাকে, তো সেইকাৰণে চুৰাংফাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। চুহুংমুঙৰ বিষয়ে তলৰ বাক্যসমূহ পঢ়া আৰু শুদ্ধত্বটো বাছি উলিওৱা। আৰু অপশ্যনসমূহটো আমি চাম এতিয়া। হিন্দু উপাধি স্বৰ্গনাৰায়ণ ব্যৱহাৰ কৰা তেওঁই আহোম ৰজা আছিল। চুহুংমুঙৰ বিষয়ে ষ্টেটমেণ্ট দিয়া হৈছে, চাব লাগিব। হিন্দু উপাধি স্বৰ্গনাৰায়ণ ব্যৱহাৰ কৰা তেওঁই প্ৰথম আহোম ৰজা আছিল। অপশ্যন 2ত দিয়া আছে কছাৰীসকলক পৰাস্ত কৰাৰ পাছত অধিগ্ৰহণ কৰা অঞ্চলৰ চোৱা চিতা কৰাৰ বাবে তেওঁ মৰঙী খোৱা গোহাঁই পদবীটোৰ সৃষ্টি কৰিছিল। ইয়াৰ পিছত 3 নম্বৰত দিয়া আছে ষ্টেটমেণ্ট, তেওঁ গোত্ৰ অনুসৰি সমাজখন সংগঠিত কৰিছিল আৰু চাৰিং ৰজা নামৰ বিষয়াই সেয়া পৰিচালনা কৰিছিল। এতিয়া আমি 3টা ষ্টেটমেণ্ট চাব লাগিব, আৰু 3টা ষ্টেটমেণ্ট আমি চুহুংমুঙৰ দিনত দেখা পাইছিলোঁ নে সেইটো চাব লাগিব। আৰু অপশ্যনসমূহ দিয়া আছে এ কেৱল 1 আৰু 2, অপশ্যন বিত দিয়া আছে কেৱল 2 আৰু 3, অপশ্যন চিত দিয়া আছে কেৱল 1 আৰু 3, আৰু অপশ্যন ডিত দিয়া আছে ওপৰৰ আটাইকেইটা। তো আমি চালোঁ গোটেইখিনি।
আৰু হিন্দু উপাধি স্বৰ্গনাৰায়ণ ব্যৱহাৰ কৰিছিল আমি জানো তেওঁ প্ৰথম ৰজা আছিল চুহুংমুং তেখেতক দিহিঙীয়া ৰজা বুলিও কোৱা হয় আৰু তাৰপিছত কছাৰীসকলক পৰাস্ত কৰাৰ পাছত অধিগ্ৰহণ যিখিনি মাটি কৰিছিলে সেই অঞ্চলখিনি চোৱা চিতাৰ বাবে তেওঁ মৰঙী খোৱা গোহাঁই পদবীটোৰ সৃষ্টি কৰিছিল আমি জানো আৰু তাৰ সমান্তৰালভাৱে শদিয়া খোৱা গোহাঁইও পদবী সৃষ্টি কৰিছিল আমি ইতিমধ্যে কেইবাবাৰো আলোচনা কৰি আছাম এণ্ড ইটছ পিপুলছত নহয়নে আৰু ৩ নম্বৰটো চাওঁ আমি তেওঁ গোত্ৰ অনুসৰি সমাজখন সংগঠিত কৰিছিল আৰু চাৰিং ৰজা নামৰ বিষয়া সেয়া পৰিচালনা কৰিছিল এইটো একদম একেবাৰে সঁচা কথা এই তিনিটা ষ্টেটমেণ্টেই আমি চুহুংমুঙৰ ক্ষেত্ৰত শুদ্ধ বুলি গণ্য কৰিছোঁ হয়নে গম পাওঁ আমি তো ইয়াৰ উত্তৰটো হ'ব ওপৰৰ আটাইকেইটা অৰ্থাৎ অপশ্যন ডি ৫ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া ৫ নম্বৰ প্ৰশ্নটো হৈছে ১৫৩১ খ্ৰীষ্টাব্দত আহোম আৰু কছাৰীসকলৰ মাজত হোৱা যুদ্ধত কছাৰীসকলক পৰাস্ত কৰি কৰতলীয়া ৰজা হিচাপে চুহুংমুঙে নিয়োগ কৰা কছাৰী ৰজাজনৰ নাম কি আৰু অপশ্যনসমূহ দিয়া আছে এ ডেটচুং অপশ্যন বিত দিয়া আছে গোবিন্দ সিংহ অপশ্যন চিত দিয়া আছে যশনাৰায়ণ আৰু অপশ্যন ডিত দিয়া আছে যশমানিক আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডেটচুং ৬ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ ৬ নম্বৰ ষ্টেটমেণ্ট বেছড আৰু ইয়াত দিয়া আছে যে তলৰ বাক্যকেইটা পঢ়া আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু অপশ্যনসমূহ দিয়া আছে চাব লাগিব ষ্টেটমেণ্টটো ১ নম্বৰত দিয়া আছে আহোমৰ শাসনভাৰ মুছলমানৰ প্ৰথম আক্ৰমণ হৈছিল আহোমৰ শাসনকালত মুছলমানৰ প্ৰথম আক্ৰমণ হৈছিল ১৫২৭ খ্ৰীষ্টাব্দত চুহুংমুং দিহিঙীয়া ৰজাৰ ৰাজত্বকালত আৰু অপশ্যন ২ত দিয়া আছে আহোমৰ ৰাজত্ব কালত তুৰ্বক আছিল প্ৰথম তুৰ্কী আক্ৰমণকাৰী আৰু অপশ্যনসমূহ দিয়া আছে এ কেৱল ১ অপশ্যন বি কেৱল ২ অপশ্যন চি দুয়োটা আৰু অপশ্যন ডি এটাও নহয় চাব লাগিব আৰু ইয়াৰ শুদ্ধ উত্তৰটো আছে অপশ্যন এ কেৱল ১ অৰ্থাৎ ১ নম্বৰ বাক্যটোহে শুদ্ধ আহোমৰ শাসনকালত মুছলমানৰ প্ৰথম আক্ৰমণ হৈছিল ১৫২৭ খ্ৰীষ্টাব্দত চুহুংমুং দিহিঙীয়া ৰজাৰ ৰাজত্বকালত ৭ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া ৭ নম্বৰ প্ৰশ্নটো হৈছে ১৫৪৬ চনৰ প্ৰথম আহোম কোচ ৰণৰ সময়ত আহোম ৰজা কোন আছিল আৰু অপশ্যনসমূহ দিয়া আছে চুকলেংমুং অপশ্যন বিত দিয়া আছে চুখাম্ফা অপশ্যন চিত দিয়া আছে চুতানফা অপশ্যন ডিত দিয়া আছে চুহুংমুং আৰু ইয়াৰ শুদ্ধ উত্তৰ দিছে অপশ্যন এ চুকলেংমুং ৮ নম্বৰ প্ৰশ্নটো হৈছে ৮ নম্বৰ প্ৰশ্নটো ষ্টেটমেণ্ট বেছড তলৰ বাক্যকেইটা পঢ়িব লাগিব আৰু শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব ১ নম্বৰত দিয়া আছে যে মাজুলীৰ সন্ধি চুক্তি ১৫৬৩ খ্ৰীষ্টাব্দত আহোম আৰু কোচসকলৰ মাজত স্বাক্ষৰিত হৈছিল আৰু অপশ্যন বিত দিয়া ২টোত দিয়া আছে চুক্তি অনুসৰি আহোমে কোচসকলৰ আধিপত্য মানি ল'ব লগা হৈছিল তো এইটো আমি চাব লাগিব যে মাজুলী সন্ধি চুক্তি কিমান চনত হৈছিল ১৫৬৩ খ্ৰীষ্টাব্দত হয়নে আৰু এইটো কোচ আৰু আহোমসকলৰ মাজত হৈছিলে এইটো প্ৰথমতে চাব লাগিব তাৰপিছত আমি চাব লাগিব চুক্তি অনুসৰি আহোমে কোচসকলৰ আধিপত্য মানি ল'ব লগা হৈছিল আমি জানো নহয়নে নৰনাৰায়ণ আছিল সেইটো সময়ত কোচ ৰজা আৰু নৰনাৰায়ণৰ ভাতৃ আছিল চিলাৰায় শুক্লধ্বজ বুলি আমি জানো এতিয়া আমি চাম যে মাজুলীৰ সন্ধি ১৫৬৩ চনত কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুখাম্ফাৰ মাজত স্বাক্ষৰিত হৈছিল আৰু নৰনাৰায়ণৰ ভাতৃ আৰু কোচ সেনাপতি চিলাৰায়ে চলোৱা আহোম ৰাজ্যৰ আক্ৰমণত আহোমৰ ৰাজধানী পতন হৈ পৰিছিল আৰু নৰনাৰায়ণৰ ভাতৃ কোচ সেনাপতি চিলাৰায়ৰ আচল নাম আছিল শুক্লধ্বজ আৰু নৰনাৰায়ণৰ আচল নাম আছিল মল্লদেৱ আৰু এইটো আক্ৰমণত তাৰমানে কি হয় যে আহোমৰ ৰাজধানী পতন হৈ পৰিছিল তাৰপিছত কি হ'ব শান্তি আলোচনা হ'ব আৰু শান্তি আলোচনাৰ মনত তেওঁলোকে এতিয়া চৰ্ত দিছিল তো এই চৰ্তখিনি আমি চাব লাগিব যে প্ৰথম চৰ্তটো আছিল আহোম ৰজাই কোচ ৰজাৰ বশ্যতা স্বীকাৰ কৰিব আৰু ২ নম্বৰটো আছিল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সোৱণশিৰি নদীৰ পশ্চিমে থকা ঠাইখিনি কোচসকলক গতাই দিয়া হ'ব আৰু ইয়াৰ লগতে কোচ ৰজাই ৩জন কোচ বিষয়াক ৰাজখোৱা পদবীত অধিষ্ঠিত কৰিবলৈ লগাইছিল আৰু তেওঁলোক আছিল উজিৰ বামুণ তপস্বী লস্কৰ আৰু মালমূল্য লস্কৰ এইখিনি খুব গুৰুত্বপূৰ্ণ যেতিয়া যুদ্ধত জিকা হয় ন তাৰপিছত কি হয় যে সন্ধিৰ চৰ্ত মানি ল'ব লাগিব তেতিয়া শান্তি আলোচনা হ'ব আৰু এইখিনি লৈছিল তেতিয়া আৰু সেইটো সময়ত আহোমসকলৰ পৰাজয় হৈছিল ৰজা আছিল চুখাম্ফা মনত ৰাখিব চুখাম্ফা ঠিক আছে চুখাম্ফা আছিল তেতিয়া ৰজা আৰু এইটো এতিয়া আমি গম পালোঁ যে ষ্টেটমেণ্ট আমি যিখিনি পাইছিলোঁ মাজুলীৰ সন্ধি চুক্তি ১৫৬৩ খ্ৰীষ্টাব্দত আহোম আৰু কোচসকলৰ মাজত স্বাক্ষৰিত হৈছিল একেবাৰে শুদ্ধ আহোম ৰজা আছিল চুখাম্ফা আৰু কোচ ৰজা আছিল নৰনাৰায়ণ আৰু তেওঁৰ সেনাপতি আছিল শুক্লধ্বজ চিলাৰায় নহয়নে তাৰপিছত যিটো আছে দিয়া ষ্টেটমেণ্ট চুক্তি অনুসৰি আহোমে কোচসকলৰ আধিপত্য মানি ল'ব লগা হৈছিল প্ৰথম চৰ্তটোৱে আছিল যে আহোমে কোচসকলৰ বশ্যতা স্বীকাৰ কৰিব লাগিব তো এতিয়া আমি গম পালোঁ ইয়াৰ অপশ্যন কেইটা চালে আৰু ইয়াত আমি কোনটো পাইছোঁ দুয়োটা ক'ত আছে যে অপশ্যন চিটো শুদ্ধ ৯ নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া ৯ নম্বৰ প্ৰশ্নটো হৈছে
কোনজন আহোম ৰজাৰ শাসনকালত আহোম ৰাজসভাত আনুষ্ঠানিকভাৱে হিন্দু ধৰ্মৰ প্ৰৱেশ ঘটাৰ চেষ্টা চলিছিল আৰু অপশ্যন দি আছে চুহুংমুং অপশ্যন বি দি আছে চুৰাংফা অপশ্যন চি দি আছে চুখামফা অপশ্যন ডি দি আছে চুন্যতফা আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অপশ্যন বি চুৰাংফা আমি ইতিমধ্যে আলোচনা কৰিলোঁ বৰ দীঘলীয়াভাৱে নহয়নে চুৰাংফাৰ বিষয়ে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 10 নম্বৰ প্ৰশ্ন চুকাফাৰ শাসনকালত বৰগোহাঁই পদবীটো প্ৰথম সৃষ্টি কৰা হৈছিল এটো খুব গুৰুত্বপূৰ্ণ আমি জানিব লাগিব আৰু ইয়াত সোধা হৈছে এতিয়া প্ৰথম বৰগোহাঁই কোন আছিল আৰু অপশ্যন দিয়া আছে কানাওগন অপশ্যন বি দি আছে ফ্ৰাচেংমুং অপশ্যন চি দি আছে কিংলুম মাংগুৰি আৰু অপশ্যন ডি দি আছে মোমাই তামুলী আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ কানগন আছিল প্ৰথম বৰগোহাঁই ঠিক আছে এইখিনি খুব গুৰুত্বপূৰ্ণ তো বন্ধু বান্ধৱীসকল আজি আমি টোটাল 10টা ইম্পৰ্টেণ্ট এমচিকিউ সম আলোচনা কৰিলোঁ আৰু তাৰ লগতে গুৰুত্বপূৰ্ণ ডাটাসমূহ আমি চুৰাংফাক লৈ পেলাইতো সম্পূৰ্ণভাৱে আলোচনা কৰিলোঁ তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আমি আশা ৰাখিলোঁ থেংক ইউ ধন্যবাদ ভালদৰে প্ৰিপাৰেশ্যন কৰক পুনৰ পৰা আপোনালোকলৈ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ থেংক ইউ ধন্যবাদ জয় আই অসম